हेलो स्टूडेंट्स, আজি তোমালোকৰ 4 নম্বৰ প্ৰশ্ন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 4 1 নম্বৰ 1764 4 নম্বৰৰ 1 নম্বৰ 1764 1764 ইয়াত ছুটি নিয়মত আগত হৰণ কৰি লম। হৰণ কৰাৰ পিছত আমি নম্বৰ কেইটা বৰ্গ আকাৰে লিখিম, দুটা কৰি স্কয়াৰ কৰিম। এনেকৈ সাপোজ 2 স্কয়াৰ 3 স্কয়াৰ 7 স্কয়াৰ এতেকে 1764 বৰ্গমূল পাৱাৰ কেইটা আমাক বাদ দিব লাগিব। কি লিখিম 2 * 3 * 7 এটা পূৰণ কৰিলে 42 হ'ল 1764 বৰ্গমূল হৈ গ'ল। নাইবা বেলেগ এটা নিয়ম আছে, এই নিয়মত লিখিলে √1764 = 2 স্কয়াৰ 3 স্কয়াৰ 7 স্কয়াৰ √2 * 3 * 7 হোল স্কয়াৰ √ এটা পূৰণ কৰিলে 42 হোল স্কয়াৰ স্কয়াৰ ৰুট কেনসেল কৰিলে 42। এবাৰ 2 নম্বৰ 9126 আমি উৎপাদক বিশ্লেষণ কৰিম। দুটা কৰি ইয়াত ভগাই লোৱা 1 2 3 4 5 আৰু এই দুটা 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 1 2 3 4 5 আৰু এটা 3 স্কয়াৰ এতেকে 9216 বৰ্গমূল ইকুয়াল এই পাৱাৰ কেইটা বাদ দিম 2 * 2 * 2 * 2 * 2 * 3 পাঁচটা 2 পূৰণ কৰিলে 32 * 3 পূৰণ কৰি দিলে কিমান হ'ব 3 2 গুণ 6 3 3 গুণ 9 96। এবাৰ 4 নম্বৰৰ 3 নম্বৰ 7744 3 7744 7744 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 11 স্কয়াৰ তো কি হ'ব 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 11 স্কয়াৰ 744 বৰ্গমূল কি হ'ব 2 * 2 * 2 * 11 এটা পূৰণ কৰিলে কিমান হ'ব 88। 4 নম্বৰ 9801 উৎপাদক কৰি লৈছো আগতে, ইয়াত তোমালোকে দেখি লোৱা কি হ'ব 3 স্কয়াৰ 3 স্কয়াৰ 11 স্কয়াৰ তো 3 পাৱাৰ কেইটা কেনসেল কৰি 3 * 3 * 11 পূৰণ কৰি দিলে 99। এবাৰ 5 নম্বৰ প্ৰশ্ন তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। 1 নম্বৰ দিয়া আছে 1525 এইটো একে আমি আগত কি কৰি ল'ম উৎপাদক বিশ্লেষণ ওলাই ল'ম 61 যেহেতু মৌলিক সংখ্যা গতিকে আৰু হৰণ কৰা নাযায় 5 স্কয়াৰ * 61 এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব যেতিয়া আৰু এটা 61 ইয়াত পূৰণ হ'ব। এতেকে 1525 সংখ্যাটো পূৰ্ণ বৰ্গ হ'বলৈ আটাইতকৈ সৰু
61ৰে পূৰণ কৰিব লাগিব। পাছৰ 2 নম্বৰ 1008 এই নাম্বাৰকেইটা ইয়াতে লিখি ল'ম 2 স্কোৱাৰ 3 স্কোৱাৰ ইনটু 7 এইটো পূৰ্ণবৰ্গ আছে এইটো আছে ইয়াত এটা 7 লাগে গতিকে কি কৰিম এতেকে 1008 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা হাতেৰে পূৰণ কৰিব লাগিব। পাছৰ 3 2028 হৰণ কৰি লগত টু স্কোৱাৰ 13 স্কোৱাৰ 2 স্কোৱাৰ 3 ইনটু 13 স্কোৱাৰ এই দুটা বৰ্গত আছে এইটো নাই পূৰ্ণবৰ্গত নাই এতেকে 2028 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা 3ৰে পূৰণ কৰিব লাগিব। এবাৰ পাছৰ 4 নম্বৰ প্ৰশ্ন 768 গতিকে 768ৰ আগত ইয়াত 768ৰ উৎপাদক উলিয়াইছোঁ উৎপাদক কেইটা 2 স্কোৱাৰ 2 স্কোৱাৰ 2 স্কোৱাৰ 1 2 3টা 4টা 2 স্কোৱাৰ আছে এণ্ড দেন 3 আছে এতেকে 768 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ এইকেইটা লিখি ল'বা আটাইতকৈ মই ডট ডট দিছোঁ আটাইতকৈ সৰু সংখ্যা এই 3ৰে পূৰণ কৰিব লাগিব।